নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যদি আমাৰ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ কিন্তু নাপাহৰিব। প্ৰতিচ্ছবি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি প্ৰায় তুৰা মাছৰ ভজা বা তুৰা মাছৰ চৰচৰি খাওঁ। আজি আমি অলপ বেলেগ ধৰণে বনোৱা এটা ৰেচিপি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আহকচোন চাওঁ আমি বনোৱা ৰেচিপিটো আপোনালোকে বা কেনে পায়। আমি তুৰা মাছখিনি ভালদৰে বাছি লৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া আমি সেই তুৰা মাছখিনি অলপ পানী দি তাত অলপ হালধি আৰু নিমখ দি ভালদৰে সিজাই ল'ব লাগিব, যাতে নিমখটো মাছৰ ভিতৰলৈ সোমাই যায়। প্ৰায় 3 মিনিটমানৰ পিছত আমি মাছখিনি পানীৰ পৰা লাহেকৈ কাঢ়ি লৈছোঁ। এতিয়া আমাক ৰেচিপিটোৰ বাবে প্ৰয়োজন হ'ব অলপ পানী, এটা কণী, অলপ বেচন আৰু প্ৰয়োজন অনুসৰি অলপ নিমখ। এতিয়া আমি বেচনখিনিত সোৱাদ অনুসৰি অলপ নিমখ দিলোঁ আৰু অলপ পানী দি ভালদৰে গুলি ল'লোঁ। যিহেতু আমি বেচনত নিমখ দিছোঁ, সেইবাবে আমি কণীত একো দিয়া নাই আৰু আমি ভালদৰে ফেটি লৈছোঁ। এতিয়া আমি কেৰাহীত তেলখিনি ভালদৰে গৰম কৰি গেছটো ল' ফ্লেমত ৰাখিছোঁ। এতিয়া আমি গোটেই মাছখিনি বেচনত ভালদৰে সানি কণীত লেটিয়াই তেলত দি দিম। যিহেতু আমাৰ কেৰাহীখন সৰু, সেইবাবে আমি গোটেই মাছখিনি একেলগে বনোৱা নাই। কমকৈ আমি মাছ দি এইদৰে ৰঙাকৈ ফ্ৰাই কৰি লৈছোঁ। এইদৰে আমি মাছখিনি ভালদৰে ভাজি লোৱাৰ পিছত আমাৰ ৰেচিপিটো পৰিৱেশনৰ বাবে সাজু হৈ উঠিব। আপোনালোকে এই ৰেচিপিটো এবাৰ ঘৰত বনাই খাই চাবচোন কেনে পায়। যদি ভাল পায় আমাৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ সকলোবিলাক ভিডিঅ' পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব।